কেইজনী 33 কেইজনী কেইজনী তাৰে মাজত ফাৰ্ষ্ট ডিভিজন কেইজন আছে 9 জনী কেইজনী আৰু ষ্টাৰ কেইজনী পাইছে ষ্টাৰ কেইজনী আমার কারণে গৌরবের কথা আমার সেন্টারের কারণে গৌরবের কথা আমার নকটি বাহিনীর কারণে গৌরবের কথা এনেকুৱা ৰিজাল্ট আজি কোনো বছৰে এতিয়ালৈকে হোৱা নাই নকটি অঞ্চলত হৈছে নেকি 5 জনী ষ্টাফ পাইছেনে গতিকে আমাৰ স্কুলৰ কাৰণে গৌৰৱৰ কথা আমাৰ ইয়াত পঢ়োৱা আমাৰ ছাৰ মানৰ কথা হয় নহয় আৰু আমিও যে ইয়াত আছো আমাৰো কাৰণে এটা গৌৰৱৰ কথা হয় নহয় গতিকে আজিৰ এই পৰিৱেশটো তোমালোকৰ কাৰণে আমি চবা কৰি দিছো আজি গোটেই দিনটো তোমালোকে অলপ ভৰ্তি কৰা আজি ইংৰাজী 22/4/2024 তাৰিখ সোমবাৰে বজাৰৰ দিনত নখুটি আদৰ্শ জাতীয় বিদ্যালয়ত এক উত্তাল পৰিৱেশৰ সৃষ্টি হৈছে কাৰণ নখুটি অঞ্চলত এই প্ৰতিষ্ঠানটিয়ে অঞ্চলবাসীৰ বাবে নখুটিত প্ৰথমবাৰৰ বাবে এটা শিক্ষাবৰ্ষত একেলগে 5 গৰাকী ষ্টাৰ মাৰ্ক লৈ HSLC পাছ কৰাৰ ৰেকৰ্ড কৰিছে সেয়েহে আজি নখুটি আদৰ্শ জাতীয় বিদ্যালয়ত আজি ছাত্ৰ ছাত্ৰীয়ে আনন্দ আৰু উল্লাসত উত্তাল পৰিৱেশ সৃষ্টি কৰি আত্মহাৰা হৈ আছে আৰু নখুটি বজাৰৰ মাজেদি নখুটি আদৰ্শ জাতীয় বিদ্যালয় জিন্দাবাদ জিন্দাবাদ শ্লোগানেৰে শৃংখলাবদ্ধভাৱে ছাত্ৰ ছাত্ৰীয়ে শিক্ষক মণ্ডলীৰ সহযোগত এক সমদল সফলভাৱে যাত্ৰা কৰে আৰু এই প্ৰতিষ্ঠানটিক বলিষ্ঠ আৰু সফল নেতৃত্ব দি অহা বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক মাননীয় মকবুল হুছেইন ডাঙৰীয়াৰ মন্তব্য আমাৰ হাতত আছে আহক তেখেতে কি কয় আমি অলপ মনোযোগেৰে শুনো ধন্যবাদ আমাৰ মাজত আছে আমাৰ নখুটি আদৰ্শ জাতীয় বিদ্যালয়ত পঢ়ি থকা ছাত্ৰী এজনীৰ অভিভাৱক মকবুল হুছেইন ডাঙৰীয়া তেখেতক মই এই আজিৰ আমাৰ HSLC ৰিজাল্টৰ এই আদৰ্শ জাতীয় বিদ্যালয়ৰ বিষয়ে দুই এষাৰ ক'বলৈ অলপ মই জনাইছোঁ আৰু আপোনাৰ এই স্কুলৰ ৰিজাল্টটোৰ বিষয়ে কি উপলব্ধি অলপ কওক হয় আজি খুব ভাল লাগিছে মই স্কুলত আহি যেটো পৰিৱেশ পালোঁ পৰিৱেশটো চাই মোৰ সঁচাকৈ ভাল লাগিছে এই নখুটি বৃহত্তৰ অঞ্চলত নখুটি আদৰ্শ জাতীয় বিদ্যালয়ৰ নামত যি এইবাৰ ৰিজাল্ট দেখা পোৱা গৈছে প্ৰত্যেকবাৰ ৰিজাল্ট হৈছে মই চাইছোঁ কিন্তু প্ৰত্যেকবাৰতকৈ এইবাৰ অলপ সুকীয়া হৈছে আৰু খুব মানে ভাল লগা ৰিজাল্ট এটা হৈছে কাৰণ এই নখুটি চেণ্টাৰটোত প্ৰথম এইখন বিদ্যালয় যিখনত নেকি 5 জনী ষ্টুডেণ্ট এইবাৰ মানে ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে তো এইটো পাই মই খুব আনন্দ লাগিছে আৰু এটা উল্লাসৰ পৰিৱেশ দেখিছোঁ ইয়াত আৰু প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীও দেখিছোঁ খুব উল্লাস কৰি আছে সঁচাকৈ খুব ভাল লাগিছে গাৰ্জেনসকলেও ইয়াত আহিছে গাৰ্জেনসকলেও খুব ভাল পাইছে তেওঁলোকে ৰিজাল্ট পায় তেওঁলোকৰ ষ্টুডেণ্টে কষ্ট কৰি যিখিনি ৰিজাল্ট পাইছে খুব আনন্দিত হৈছে আৰু সঁচাকৈ এই বৃহত্তৰ অঞ্চলত এই নখুটি আদৰ্শ জাতীয় বিদ্যালয় নামেৰে যিখন প্ৰতিষ্ঠান ইয়াত অনুষ্ঠান যিটো গঢ় লৈছে সঁচাকৈ আমাৰ অঞ্চলবাসীৰ কাৰণে খুব এটা গৌৰৱৰ কথা কাৰণ এই প্ৰাইভেট স্কুলবিলাক নহ'লে আমাৰ এই অঞ্চলত এনেকুৱা এটা ভাল ৰিজাল্ট হয়তো চাগে নহ'লেহেঁতেন খুব ভাল লাগিছে মোৰ আজি এই পৰিৱেশটো চাই 5 জনী ষ্টাৰ মাৰ্ক পাইছে 9 জনী ফাৰ্ষ্ট ডিভিজন পাইছে 13 জনী শুনিছোঁ ছেকেণ্ড ডিভিজন পাইছে আৰু বাকী থাৰ্ড ডিভিজন পাইছে মুঠ 33 গৰাকী ষ্টুডেণ্ট ইয়াৰ পৰা এইবাৰ SLC পৰীক্ষাত পাছ কৰিছে খুব ভাল লাগিছে ভাল এটা ৰিজাল্ট কৰিছে আৰু ইতিমধ্যেই আমাৰ বিদ্যালয়ৰ ষ্টুডেণ্টবিলাক মানে চবেই আজি ফূৰ্তিত আত্মহাৰা হৈছে হয় ভাল লাগিছে আৰু এতিয়া মই জানামতে পৰীক্ষা চলি থকা অৱস্থাত অংক বিষয়টোত কিছুমান কুৱেশ্যন আউট অফ চিলেবাছ আহিছিল মই খবৰত পাইছিলোঁ আৰু এই অংক পৰীক্ষাটোৰ চিলেবাছ আউট অফ চিলেবাছ কুৱেশ্যনবিলাক অহাৰ পিছত ছাত্ৰ ছাত্ৰী বাকী পৰীক্ষা বা বাকী বিষয়সমূহত পৰীক্ষা দিওঁতে বহুত প্ৰব্লেম হৈছে বেয়াও হৈছে মই জানামতে বহুত স্কুলৰ এইটো মতামত মই পাইছোঁ কিন্তু তুলনামূলকভাৱে মই দেখিছোঁ আপোনালোকৰ যিমান ষ্টুডেণ্ট স্কুলত এপিয়াৰ হৈছিলে এক্সাম দিবলৈ HSLC ফাইনেল তাত তেনেকুৱা একো প্ৰভাৱ পৰা নাই ৰিজাল্টটো তুলনামূলকভাৱে ভালেই পাইছোঁ যিহেতু আমাৰ এই অঞ্চলত মই দেখাত ষ্টাৰ 5 জনী ষ্টাৰ মই দেখা নাই সেইবাবে আপুনি কি অনুভৱ কৰে হয় এইটো খুব গুৰুত্বপূৰ্ণ কথা কাৰণ ইতিমধ্যে অসম চৰকাৰে কিন্তু এটা বস্তু উল্লেখ কৰিছিল শিক্ষা বিভাগৰ ফালৰ পৰা যে অংক বিষয়টোত কিছুমান প্ৰশ্ন মানে আমাৰ চিলেবাছৰ বাহিৰৰ পৰা কিছুমান প্ৰশ্ন কাটিছিল বুলি কিছুমান এটা কমপ্লেইন এটা হৈছিল কিন্তু দেখিছিলোঁ বা শুনিছিলোঁ যে চৰকাৰে বোলে আমাৰ শিক্ষানুষ্ঠান শিক্ষাৰ্থীসকলক অংক বিষয়ত মানে যিখিনি চিলেবাছৰ বাহিৰৰ পৰা যিখিনি প্ৰশ্ন আহিছিল সেইখিনি মাৰ্ক যিখিনি আছে সেইখিনি মাৰ্ক এড কৰি দিওঁ বুলি শুনিছিলোঁ কিন্তু কাৰ্যক্ৰমত সেইখিনি হোৱা নাই আৰু আমাৰ ইয়াত এইখন বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ পৰা জানিব পাৰিছোঁ মানে সেই মাৰ্কবিলাক বোলে এণ্ট্ৰি কৰি দিয়া নাই তেওঁলোকে মাৰ্কশ্বিটবিলাক চাইছে তদাৰক কৰিছে চাইছে কিন্তু সেই মাৰ্কখিনি এণ্ট্ৰি হোৱা নাই এজ এ গাৰ্জেন হিচাপে মোৰতো ক'বলগীয়া আছিল
বা কওঁ চৰকাৰক যে তেনেকুৱা এটা পৰিৱেশ যাতে আগলৈ নহয় আৰু যিখিনি চেলেবাছ হয় সেই চেলেবাছ মতেই পৰীক্ষাটো হ'ব লাগে কাৰণ আমি গাৰ্জেন হিচাপে আমাৰো অসুবিধা হয় ষ্টুডেণ্টক যিখিনি প্ৰিপেয়াৰেশ্যন কৰোঁ আৰু তাৰ বাহিৰত যদি কিছুমান প্ৰশ্ন আহি যায় তাৰমানে ষ্টুডেণ্টৰ মাজত এটা অলপ বেলেগ ধৰণৰ অসুবিধা হৈ যায় ইয়াৰ পিছত কি হৈছে এই অংক পৰীক্ষাৰ পিছত এটা জিঅ'গ্ৰাফী পৰীক্ষা আছিল 4th ছাবজেক্ট ইলেক্টিভ ছাবজেক্ট সেই পৰীক্ষাত কিছুমান ষ্টুডেণ্টে মানে কি হৈছে দেখিছোঁ মানে একদম ভাগি পৰিছে এইটোত এটা মানে ডাঙৰ এটা মানে প্ৰব্লেম হৈছে আমাৰ ষ্টুডেণ্টবিলাকৰ তে এইটো যাতে আগলৈ নহয় তাৰ কাৰণে মই শিক্ষা বিভাগক অথবা চৰকাৰক যাতে মই এইটো অনুৰোধ ৰাখিছোঁ যে তেনেকুৱা যাতে পৰিৱেশ নহয় কাৰণ আমাৰ ষ্টুডেণ্ট ইয়াত পঢ়ি আছে আৰু পঢ়ি থকা ষ্টুডেণ্টৰ এটা মানে অলপ অসুবিধা হয় যাতে তেনেকুৱা নহয় তাৰ কাৰণে মই চৰকাৰক বা শিক্ষা বিভাগক মই অনুৰোধ কৰিছোঁ যিহেতু মই দেখিছোঁ আপুনি এই অনুষ্ঠানটিৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ আছে মই এইফালে দেখিছোঁ কিবা কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে এই বিষয়ে কিবা ক'ব নেকি কিবা বেলেগ কিবা এইখন বিদ্যালয়ৰ লগত মই একদম ওতপ্ৰোতৰ পৰা জড়িত আৰু প্ৰথম অৱস্থাত মই আছোঁ আৰু এইখন বিদ্যালয়ৰ মই ছেক্ৰেটাৰী হিচাপেও আছোঁ গতিকে এইখন বিদ্যালয়ত ইতিমধ্যে এই নকুটি আদৰ্শ জাতীয় বিদ্যালয় এইখন নতুন নামাকৰণ হৈছে উন্নতিকৰণ কৰা হৈছে আগতে নকুটি আদৰ্শ বালিকা বিদ্যালয় আছিল এতিয়া আৰু মই ছেক্ৰেটাৰী হিচাপে মই এইখিনি অনুৰোধ কৰিছোঁ গাৰ্জেণ্টক যাতে এইবাৰ আমাৰ এই বিদ্যালয়ত সকলোৱে ছাত্ৰ ছাত্ৰী উভয়ে যাতে এডমিশ্যন দিয়ে আৰু ভাল ফল আজি যেনেকুৱা হৈছে তেনেকুৱাই পাব আৰু ইয়াতকৈ বেটাৰ কৰিবলৈ আমি চেষ্টা কৰিম আমাৰ যিখিনি ষ্টাফ আছে খুব কষ্ট কৰিছে এই প্লাছ আমাৰ প্ৰিন্সিপাল মহোদয় যিজন আছে তেখেতেও খুব ভালকৈ পৰিচালনা কৰিছে আৰু এই বিদ্যালয়খনৰ কাৰণে ৰিজাল্ট বনাইছে আগলৈ ইয়াতকৈ ভাল ৰিজাল্ট কৰিব বুলি আমি আশাবাদী আমাৰ এইখন বিদ্যালয়ত আৰু এটা প্ৰশ্ন কৰিছে আপুনি যে এই ওচৰতে আৰু এটা কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে হয় এইটো এটা ডাঙৰ আমাৰ এটা সপোন যে আমাৰ নকুটি আদৰ্শ জাতীয় বিদ্যালয়ৰ লগত এইবাৰ মানে আমি কি কৰিছোঁ নকুটি মহাবিদ্যালয় আৰু নকুটি জুনিয়ৰ কলেজ যিটো আছিল আগতে আমি এই ফৰেষ্ট অফিচৰ লগত থানাটো পাৰ হৈ তাত আছিল এতিয়া মানে সেই কলেজ দুখন নকুটি জুনিয়ৰ কলেজ আৰু নকুটি মহাবিদ্যালয়খন আমি এই নকুটি আদৰ্শ বালিকা বিদ্যালয়ৰ লগতেই আমি এডজাষ্ট কৰি দিছোঁ লগতে আছে কেম্পাছটো বেলেগ বাৰু অলপ দূৰত আছে কিন্তু আমি ইয়াতে কনষ্ট্ৰাকশ্যনৰ কাম আৰম্ভ কৰিছোঁ আমি এতিয়া নকুটি জুনিয়ৰ কলেজত আৰু নকুটি মহাবিদ্যালয়ৰ কাম কাজ ইয়াতে কৰিম আৰু পাঠদান ইয়াতে দিয়া হ'ব আৰু ইতিমধ্যে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিছে আৰু মেট্ৰিক পৰীক্ষাত পাছ কৰা সকলো শিক্ষাৰ্থীক যাতে আমাৰ নকুটি জুনিয়ৰ কলেজত নামভৰ্তিকৰণ কৰে তাৰ কাৰণে আমি সকলো ৰাইজলৈ আমি অনুৰোধ কৰিছোঁ যাতে আমাৰ নকুটি জুনিয়ৰ কলেজত নামভৰ্তি কৰে আৰু আমাৰ নকুটি জুনিয়ৰ কলেজত ইতিমধ্যে হায়াৰ ছেকেণ্ডেৰীত ফাইনেল এক্সাম দিছে মুঠ 44 ষ্টুডেণ্টে ইতিমধ্যে আমাৰ ফাইনেলত অৱতীৰ্ণ হৈছে আশা কৰিছোঁ আমাৰ এই 44ৰ ভিতৰত ভাল ৰিজাল্ট কৰিব আৰু ডিষ্টিংশ্যন ষ্টাৰ তেনেকুৱা আমাৰ নকুটি জুনিয়ৰ কলেজতো আহিব আমি আশাবাদী আৰু এইবাৰ শেষবাৰৰ কাৰণে আমি নকুটি ৰাইজক অনুৰোধ কৰিছোঁ যাতে আমাৰ এই নকুটি জুনিয়ৰ কলেজত সকলোৱে যাতে নামভৰ্তিকৰণ কৰে ইতিমধ্যে নামভৰ্তিকৰণৰ কাম আৰম্ভ হৈছে নামভৰ্তিকৰণ চলি আছে এয়া আছিল আমাৰ মাজত আমাৰ নকুটি আদৰ্শ জাতীয় বিদ্যালয় তথা নকুটি জুনিয়ৰ কলেজৰ সাধাৰণ সম্পাদক মহোদয় মকবুল হুছেইন ডাঙৰীয়া আপোনাৰ বহুমূলীয়া মন্তব্যৰ কাৰণে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ থেংক ইউ ধন্যবাদ